নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 নৱেম্বৰ। PM কিষাণৰ আহি গ'ল বিগ আপডেট। 21 নম্বৰ কিস্তিৰ থনপৰ দিন ঘোষণা কৰিছে চৰকাৰে। এটা ভুল কৰিলে একাউণ্টত নাপাব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন ৰাখি। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে ভাল খবৰ। এটা কিলিকতে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই দিব। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি? যদি আপুনি ৰেচন কাৰ্ড আছে 2,000 টকাৰ ৰাজসাহায্যৰ সুবিধা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ডিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। চৰকাৰৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰত যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ এটা দিন একাউণ্টে সোমাব চৰকাৰী ধন। PM কিষাণৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধনক লৈ বিগ আপডেট আহি গৈছে। 19 নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2,000 কোটি টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন ৰাখি। যদি আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে তেন্তে ভাল খবৰ। বাধ্যতামূলক EKYC নকৰাসকলে বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰাই লওক। EKYC নকৰিলে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন নাপাব। 21 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক EKYC। তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি? pmkisan.gov.in প্ৰথমতে আপুনি লগ ইন কৰি যাওক বেনিফিচিয়াৰী লিষ্ট এটা অপশ্যন। আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনত ক্লিক কৰক। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত আপোনাৰ নাম আছেনে? ইতিমধ্যে অভিযোগ দাখিলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155267। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। হাতত মাত্ৰ এটা দিন বাকী আছে। একাউণ্টে সোমাব চৰকাৰী ধন। ইয়াৰ আগতে যদি আপুনি EKYC কৰা নাই EKYC কৰক। যদি আপুনি লেণ্ড ছেডিং কৰা নাই লেণ্ড ছেডিং কৰক। যদি আপুনি DBT লিংক কৰা নাই বেংকতকৈ DBT লিংক কৰক। কিয়নো চৰকাৰে PM কিষাণৰ 21 নম্বৰ কিস্তি DBTৰ জৰিয়তে প্ৰদান কৰিব। অতি শীঘ্ৰে এই তিনিটা কাম কৰাই লওক আজিৰ দিনৰ ভিতৰতে, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতি আৰম্ভ হয়। বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। আৰম্ভ হ'ব নিৰ্বাচনী খচৰা ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি অসম চৰকাৰৰ। 1 জানুৱাৰী 2026ক বিত্তবৰ্ষ হিচাপে লৈ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ জৰিয়তে স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা প্ৰস্তুতত সহায়ক হ'ব। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আদৰণি জনাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপডেট দিছে। ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। 22 জানুৱাৰীলৈকে দিব পাৰিব ভোটাৰ তালিকা সম্পৰ্কত দিব পাৰিব আপত্তি। 20 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰলৈকে ঘৰে ঘৰে যাব BLO। ভোটাৰ তালিকাৰ পৰীক্ষা কৰিব বিষয়াসকলে। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা। ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি হয়। বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গুৱাহাটীৰ মাজমজিয়াতে বিধায়কৰ দাদাগিৰি। নিৰাপত্তাৰক্ষীক গুচিয়াই দাঁত ভাঙৰ হুংকাৰ প্ৰদান কৰিছে বিধায়কজনে। কেমেৰাত বন্দী হৈছে বিধায়কৰ দাদাগিৰি এক্সক্লুজিভ দৃশ্য। শিল প্ৰগ্ৰামত AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ দাদাগিৰি। নিৰাপত্তাৰক্ষীক ধমক দিলে আশ্ৰাফুল হুছেইনে। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ ধমক নিৰাপত্তাৰক্ষীক, আৰু ইয়াক লৈ চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লগে লগে গাড়ী প্ৰৱেশত বাধা দিয়াক লৈ খঙত অগ্নিশৰ্মা বিধায়ক। গুৱাহাটীৰ মাজমজিয়াতে বিধায়কৰ দাদাগিৰি। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰু ন্যায়াধিকৰণে দিলে চৰম শাস্তি। শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়াক লৈ বাংলাদেশী জনতাৰ আনন্দ। কেইবাটাও অপৰাধত দোষী সাব্যস্ত কৰা হৈছে শ্বেখ হাছিনাক।
গণহত্যাৰ গোচৰত অভিযুক্ত শেখ হাছিনাৰ লগতে প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানক মৃত্যুদণ্ড। হাছিনাৰ বিৰুদ্ধে 458 পৃষ্ঠাৰ ৰায়। বাংলাদেশৰ বিদ্ৰোহৰ সময়তে মৃত্যু হোৱা লোকৰ বাবে জগৰীয়া শেখ হাছিনা। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ত অসমৰ জনতাই কি ক'ব, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মধ্য অসমত আকৌ চলিব উচ্ছেদ। 6000ৰো অধিক বেদখলকৃত ভূমিত চলিব বুলডোজাৰ। প্ৰশাসনিক বিষয় বান্ধি দিলে সময়সীমা। বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিম জাননী। জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই সকলোতে চলিব উচ্ছেদ। বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে পুনৰ সৈকনি জিলা আয়ুক্তৰ। নগাঁও জিলাৰ বিভিন্ন ৰাজচক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিলে ভূমি খালী কৰাৰ সময়সীমা। বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশনা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ এটা নহয় আন এটা প্ৰান্তলৈ এনেকুৱাকৈ উচ্ছেদ অভিযান চলাই আছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমলৈ জাকে জাকে আহিছে সন্দেহজনক নাগৰিক। দাড়ি টুপি থকা 44জন সন্দেহজনক নাগৰিক লৈ পুনৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। সন্দেহজনক নাগৰিকক লৈ আতংকিত হৈ পৰিছে উজনিৰ জনসাধাৰণ। নিউ তিনিচুকীয়া ৰেল স্থায়ীলোকে কৰায়ত্ব কৰিলে 44জন সন্দেহজনক নাগৰিকক। নিজকে জম্মু কাশ্মীৰৰ শ্ৰমিক বুলি পৰিচয় দিয়া এই লোকসকললৈ তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। এই লোকসকলৰ কথা বতৰা চাল চলনক লৈ সৃষ্টি হৈছে ৰহস্যৰ। পৰৱৰ্তী সময়ত তিনিচুকীয়া জংচন উপস্থিত আৰক্ষী। তিনিচুকীয়া আৰক্ষী থানাত জেৰা 44জন সন্দেহজনক নাগৰিকক। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যিদিনাৰ পৰা অসমত বিজেপি নাথাকিব দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই দখল কৰিব, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। যিসকল অসমীয়াই বিজেপিৰ বিৰোধিতা কৰিছে, বিজেপি চৰকাৰ গ'লে অনুতপ্ত হ'ব এইসকল লোকে। মিয়াসকল আপোনাৰ মোৰ দৰে মানুহ নহয় বুলি মন্তব্য কৰিছে। 40% আগ্ৰাসী মানুহ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুকত এইসকলে যিদৰে বেয়া কথা কয়, এইসকলৰ বেছিভাগেই উদণ্ড বুলি আখ্যা দিছে। এইসকলৰ অভদ্ৰামীৰ সীমা নাই। অসমত অসমীয়াসকল একত্ৰিত হ'ব লাগিব। তিনি গগৈ গগৈৰ সমৰ্থক অসমীয়াৰ সমৰ্থক নহয়। তিনি গগৈ মিয়াৰ সমৰ্থকে। তিনি গগৈক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছ আহিলে অসমত মিয়াৰ আগ্ৰাসন বৃদ্ধি পাব। বিজেপি চৰকাৰ অবিহনে অসমৰ ভৱিষ্যত কেনে হ'ব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কৰিছে ভৱিষ্যতবাণী। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ পোৱা যায়। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। শোচনীয় পৰাজয়ৰ পিছতে মহাবিস্ফোৰণ VIP অধ্যক্ষ মুকেশ চাহানীৰ। নিৰ্বাচনৰ পূৰ্বে মহিলাৰ একাউণ্টে ধন দিয়া হ'ল। 10,000 টকাতে সকলোৱে কিনি পেলালে, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। টকাৰ বাবে বিহাৰত NDA জিকিব পাৰিলে, টকা নিদিয়া হ'লে জিকিব নোৱাৰিলেহেঁতেন। জীৱিকা নিধিৰ জৰিয়তে 10,000কৈ টকা পালে মহিলাসকলে। 10,000 টকাত বিহাৰত চৰকাৰ পায়। মহিলাসকলক মুকলিকৈ ধন দিয়া হ'ল বুলি এনেকুৱাকৈ ডাঙৰ অভিযোগ উত্থাপিত হৈছে। মাত্ৰ 10,000 টকাতে বিহাৰত চৰকাৰ পোৱা যায়। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমলৈ আহি আছে AIMIM প্ৰধান আছাদুদ্দিন ওৱাইচি। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। 2026ত বিধানসভা নিৰ্বাচন খেলিব AIMIM দলে। ইংগিত দিলে AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আছাদুদ্দিন ওৱাইচি অসমত আহিলে আমি স্বাগতম জনাম। বিহাৰত ভাল কাম কৰিছে ওৱাইচিয়ে, এনেকুৱাকৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মহাগঠবন্ধনে ওৱাইচিক নোলোৱাৰ শিক্ষা দিছে। ওৱাইচিৰ সৈতে কথা হৈ আছে বুলি মন্তব্য কৰিছে AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। কংগ্ৰেছতকৈ বেছি ফলাফল দেখুৱাম, আমি অকলে 35খন আসনত নিৰ্বাচন খেলিম, মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমল।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন কোনে কোনে লাভ কৰিব চৰকাৰী ধন কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ আপোনাৰ একাউণ্টত 10 নৱেম্বৰত 1250 টকা পালেনে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন হোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপোনাৰ বেংক একাউণ্টত KYC আপডেট কৰা নাই শীঘ্ৰে কৰি লওক আপডেট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো যদি আপোনাৰ একাউণ্টত 10 নৱেম্বৰত 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কৰিবলগীয়া কিবা এটা গুৰুত্বপূৰ্ণ কাম নম্বৰ 1 আপুনি প্ৰথমতে বেংকত গৈ এটা KYC ফৰ্ম জমা দিব লাগিব যদি আপোনাৰ একাউণ্টৰ KYC জমা কৰা আছে তথাপিও টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ নথিপত্ৰ লৈ আপুনি ব্লকত যাওক ব্লকত গ'লে অৰুণোদয়ৰ সহায়ক আছে আৰু অৰুণোদয়ৰ সহায়কসকলে সম্পূৰ্ণকৈ আপোনালোকক সহায় কৰিব কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে যিসকলে টকা পঢ়ায় যাতে সেইসকলক সহায় হয় তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ একাউণ্টত LPGৰ সাবসিডি টকা জমা হৈছে নে নাই নিয়মীয়ভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট সিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট প্ৰতিমাহতে সিলিণ্ডাৰ লোৱাৰ সময়তে সাবসিডি টকা জমা হোৱা নাই নেকি যদি হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ ঘৰত চৰকাৰী LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত যেতিয়া আপুনি গেছ ক্ৰয় কৰিব গেছ ক্ৰয় কৰাৰ লগে লগে আপোনাৰ একাউণ্টত সাবসিডি টকা জমা হয় যদি এই টকাটো আপুনি এতিয়ালৈকে পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব প্ৰথমতে আপুনি LPG গেছৰ অফিচত যাব আৰু তাতে যোৱাৰ সময়তে আপুনি পাছবুকটো লৈ যাব আৰু আপোনাৰ একাউণ্টটো লৈ যাব আৰু এই দুটা আপুনি প্ৰথমতে আপডেট কৰিব আপডেট কৰাৰ পিছতে আপুনি বেংকত গৈ আপোনাৰ একাউণ্টৰ লগতে আধাৰ কাৰ্ডটো লিংক কৰাব এইখিনি কৰাৰ পিছতে আপোনাৰ যদি LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত সাবসিডি টকাটো সোমাই যাব আপোনাৰ একাউণ্টত এইকেইটা কাম অতি শীঘ্ৰে কৰাই লওক দাম কমাৰ পিছত কোন জিলাত ৰন্ধন গেছৰ কিমান মূল্য আপোনাৰ জিলাত কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে আপুনি কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি বা যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত সকলোৱে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি যদি জিঅ'টেকিং কৰিছে আপোনাৰ সাজু কৰিব লাগিব 7খন নথিপত্ৰ কি নথিপত্ৰ সাজু কৰিব লাগিব আপুনি নম্বৰ 1 জব কাৰ্ড থাকিব লাগিব জব কাৰ্ড আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু নতুন এটা বেংক একাউণ্ট ওপেন কৰি ল'ব লগতে আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ড পেন কাৰ্ড কেৱল ইয়াৰ নহয় মাটিৰ ৰচিদ এখন প্ৰয়োজন হ'ব যদি আপোনাৰ পট্টা মাটি নাই বেলেগৰ এখন আপুনি খাজা ৰচিদ লৈ থৈ দিব কিয়নো এইকেইখন নথিপত্ৰ থকাটো বাধ্যতামূলক লগতে আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড যদি এইকেইখন নথিপত্ৰ এতিয়ালৈকে নাই অতি শীঘ্ৰে সাজু কৰি ৰাখক কিয়নো অতি শীঘ্ৰে চৰকাৰী নতুন তালিকা প্ৰকাশ পাব বহুতো কমেন্ট কৰিছে দাদা চৰকাৰী কৰে জিঅ'টেকিং কৰিছো চৰকাৰী কৰ টকা কেতিয়া সোমাব সো বন্ধু-বান্ধৱীসকল যদি আপুনি চৰকাৰী কৰে জিঅ'টেকিং কৰিছে প্ৰথমতে চৰকাৰী কৰৰ এখন নতুন তালিকা প্ৰস্তুত কৰিব চৰকাৰে এতিয়ালৈকে তালিকাটো দিয়া নাই যেতিয়া তালিকাটো প্ৰস্তুত কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলে সাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'